মে দেখিলি তই মই গতিকে খবৰটো দিমগে মই নহ'ব নহয় নিদিম নহয় তই থাক মই যাওঁ না 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 নহ'ব কি হ'ব? তই থাক মই যাম না 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 তই থাক মই যাওঁ চবফালে শুকান তই যা বাটেদি মই যাওঁ পথাৰেদি পিছে আমি কি হয় ঐ আমনি লাগিছে আৰু কিমান এই আগৰ দিনবোৰলৈ মনত পৰিলে বৰ বেয়া লাগি যায় দেই ঐ আগৰ দিনবোৰলৈ মনত পেলাচোন কমটিখন কৰিছিল নে বাৰু হা ভোক বুলি ক'লে আকৌ মোৰ এই কথা এষাৰ মনলৈ মোৰ এই ভোক বুলি ক'লে আকৌ ঘৰৰ সন্মুখৰ সেই বাৰীখনলৈ মনত পৰে তোৰ ঘৰৰ সন্মুখৰ বাৰী মানে কোনখন মৰা কলগছ কেইজোপামান আছে সেইখন মৰা কলগছ কেইজোপামান আছিলে বাৰু কিন্তু সেই মৰা কলগছ কেইজোপা পাৰ হৈ পেলাই যিখন বাৰী মইতো কি ক'ম ফলে মোলে গোটেইখন জাতিষ্কাৰ হৈ আছিলে নহয় ফলবোৰ হৈ থাকে আমি নেখাওঁৱেই এই ল'ৰা ছোৱালীক সেই পকা পকা সতেজ ফলবোৰহে ছিঙি খায় এই বাৰী বুলি কওঁতে মোৰ এটা কথা মনলৈ আহিলে কিনো আমাৰ ঘৰৰ পিছফালে যিখন বাৰী এইটো মই থিয় হৈ যদি সিটো মোৰ চা দেখা নাপাওঁ ইটো মোৰ নাই চাগে আছে আকৌ সিটো মূৰৰ পৰা যদি এইটো মূৰলৈ তই চাওঁ নহয় এইটো মোৰ দেখা নাপাওঁ দাই মই গম পাই গ'লো মই গম পাই গ'লো তোমাক কবিৰাজৰ প্ৰয়োজন কিয় কম দেখা হৈছে তুমি কণা কৈছা হেই ডাঙৰ বুলি কৈছোঁ মই বাৰীখন ডাঙৰ বুলি কৈছোঁ হা ডাঙৰ তাতে ফল মূল অজস্ৰ লগাই থৈছোঁ ফল মূল আছিলে ন কল কঁঠাল নাৰিকল কল কঁঠাল নাৰিকল কল কঁঠাল নাৰিকল একেখিনিকে কৈ আছা নাই 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 ঠায়ে ঠায়ে বহুত কেইবাজোপা আছে এজোপা এজোপাকে কৈছোঁ এজোপাকে হা তাত যিবোৰ নাৰিকল লাগে নহয় নাৰিকল সেইবিলাক আমি নাখাওঁ গৰু ছাগলীয়ে খায় হয় আমাৰ ফালে কিন্তু গৰু ছাগলীয়ে নাৰিকল নাখায় মই নাৰিকল বুলি ক'লোঁ নেকি নাৰিকল এটা কাম কৰ তই এই নাৰিকলটো ঠাইত গৰু ছাগলীয়ে খোৱা ফল কেইটামান লগাই ল বাৰু দিয়া ফল মূল আছিলে যদিও মোৰ আকৌ ফল মূলৰ লগতে আকৌ শাক পাচলিও আছিলে নহয় শাক পাচলিও আছিলে মই ক'লো নহয় আজি কেইবছৰমানৰ আগতে মই ৰঙালাও দিছিলোঁ বুজিছা এই ৰঙালাও মানে কেনেকুৱা ৰঙালাও ইমান ডাঙৰ হাত দুখন লগাই দে ইমানটো মানে আছিলে এতিয়া ৰঙালাও কথা কওঁতে আকৌ মোৰ মনত পৰিলেই নহয় কোমোৰা জোপালে কোমোৰা যোৱা বছৰ এজোপা কোমোৰা নিজেই নিজে হৈছে দহৰা গজিছিলে সাৰ যাব দিয়া নাই একো হা তাৰপাছত তোক কৈছোঁ কোমোৰা চাইজ এইটো কোমোৰা ইমান ডাঙৰ কোমোৰা নাথাকে নেকি তলৰ হাতখন দিবলৈ দে আকৌ কিমান ডাঙৰ থাকে হেৰি নহয় বাৰু এনে গৃহত মাছ পুঠি আছিলে নাই এই মাছৰ কথা কি ক'ম আৰু মই তোক ক'লো নহয় নক'বা মাছৰ কথা মই ক'ম আকৌ আমাৰ গৃহৰ পাছফালে তোমাৰ ঘৰৰ পাছফালেতো কুঁৱা এটাহে আছিলে ভেকুলীয়ে খহাই পুখুৰী কৰিলে নহয় এইটো বাৰু সেই তুমি তাৰ বহলটোলৈ নাযাবা তাৰ গভীৰতালৈ যোৱা তাৰ গভীৰতাত কিমান মাছ আছিলে বুলি জানিছা কিমান যথেষ্ট মই ক'লো নহয় জালখন নি পেলাই হেজে হেজে পাতি দিওঁগৈ তোমাৰ আৰম্ভ হয় 5 খেৰ 10 খেৰ 15 খেৰ 20 খেৰ তই জাল মাৰিব লাগে মই জাল মাৰিব নালাগে মই পাৰলৈ গ'লেই হ'ল মাছ জঁপিয়াই পাৰত পৰে যিকেইটা লাগে সেইকেইটা খালত ধৰে বাকীকেইটা ভাল দি থৈ চাক নহ'লে এতিয়া মাছ মানে এটা কথা নহয় তুমি ৰৌ মাছৰ কাৰণে কি পোনা মেলা ৰৌ মাছৰ কাৰণে ৰৌ পোনাই মেলিব লাগিব নাই 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 মই পুঠি মেলো পুঠি ডাঙৰ হৈ ৰৌ হয় মোৱা ডাঙৰ হৈ বাহু হয় গৰৈ ডাঙৰ হৈ কল হয় কল ডাঙৰ হৈ শাল হয় লালুকি ডাঙৰ হয় শিঙি মাগুৰ লালুকিৰ পৰা ভেকুলীয়ে হয় মই আকৌ কেনেবাকৈ তোমাৰ লালুকিৰ পৰা মাছ হয়গৈ বা বোলো আকৌ নাই লালুকিৰ পৰা ভেকুলীয়ে হয় এনেই গাখীৰ পানী আছিলে নাই গাখীৰৰ কথা কি ক'ম মোৰ মানে এজনী কলি গাই আছিলে দেই কলি গাইজনীৰ বিষয়ে কিন্তু মই নকওঁ মোৰ ঘৰৰ ওচৰ চুবুৰীয়াক সুধিলেই হ'ল তেওঁলোকে ক'ব ওচৰ চুবুৰীয়া কয় নহয় কলিগাইজনীয়ে বোলে ওচৰৰ মানুহৰ নঙলা জপনা সলসা একো নথয় চব আশা কৰি পেলাই সেইটো কথা কোৱা নাই কিনো তাই অলপ উৎপত্তি আছিল বাৰু
কিন্তু গাখীৰ কেনেকুৱা দিয়ে বগা দিয়ে চাগে বগা কথা কোৱা নাই পৰিমাণ কিমান দিয়ে যথেষ্ট দিয়ে ৰাতিপুৱা যদি তোমাৰ 1.5 মোন আবেলিলে 1 মোন আমাৰ ঘৰৰ যিমান যত কাম আছে গা ধোৱা বাচন ধোৱা ঘৰ মোচা সব গাখীৰ দি কৰো সব গাখীৰ হয় সব গাখীৰ গা ধোৱা গাখীৰ হয় উপায় নাই না নষ্ট হ'ব কাই বৰণে কয় গাখীৰ ধোৱা বৰণটো আছে তোমাৰ গাখীৰ হেৰি নহয় এনে যে কলিগাৰ যদি কথা কলা এনে খিয়াব লাগেনে গাখীৰটো খিয়াবই লাগিব না মোৰ আকৌ নালাগে নহয় গাখীৰ খিয়াব নালাগে মোৰ নালাগে তুমি কোৱা বাইক মানে মোৰ গোহালিটো তুমি যে কৈছিলে এমূৰৰ পৰা চাই দিলে ইটো মোৰ নেদেখে বুলি মোৰ একেই তুমি গোহালিটো এমূৰৰ পৰা যদি চাই দিয়া ইটো মোৰ তুমি নেদেখা মই তোমাক কি ক'লো বহাই মিছা কথা কৈছো বুলি ভাবিছা তুমি বিশ্বাস নকৰিব পাম কিন্তু কৰিবা মই ক'লো নহয় তোমাক মই এমূৰৰ পৰা গাখীৰ খীৰাবলৈ আৰম্ভ আকৌ এইটো মোক খীৰাবলগীয়া হয় দুজনীমান আছে মই ক'লো নহয় তোমাক খীৰাবই নালাগে নিজে ওলাই পৰিয়াটো পাতি থলে হ'ল চাগে অকল গাখীৰখিনি নিবহে লাগে ভিতৰলৈ দিন ৰাত হয় আৰু নকবা হেৰি ভোগৰ কথা ঢেৰ পাতিলো দেই এটা কথা নহয় আকৌ ভোগৰ কথাৰ মাজতে আৰু এটা কথা সুধি থওঁ এইবিলাক নুসুধিবি আৰু যেতিয়া নিজৰ সংসাৰ বাঢ়িব লাগিছিল তেতিয়া বেলেগৰ সন্তান জন্ম হ'ব বুলি ৰৈ আছো এইবিলাক মোক নুসুধিবি মোৰ নদন বদন আৰু নদন বদন সুখী পৰিয়াল নদন বদন দুটা ল'ৰা ন সেইটো নহয় মোৰ ল'ৰা ছোৱালী না সৰ্বমুঠ কিমান সৰ্বমুঠ এনেই একুৰি এফাল পালেগৈ আৰু নহয় একুৰিটো বুজিলো কিন্তু এফালটো কি এফালটো মানে হেৰি আহো হৈ আছে আহিব সম্পূৰ্ণ হৈ আহিব ধৈৰ্য সম্পূৰ্ণ হ'ব লাগি আছো দেই সেই দিনবোৰলৈ মনটো বেয়া লাগে দেই বুজছনে তই এটা কথা মন কৰিছনে বাৰু আমি বাৰু কি ইয়াত এনেকে মই এইবোৰ একো বুজি নাপাওঁ এইবিলাক চব কপালৰ লিখন বুলি ধৰি ললো আৰু ভাগ্য মই ক'লো নহয় এইবিলাক নহয় এটা কথা তই ভাগ্য লিখন বুলি তেনেকে ক'লে গম পা নাই অকণমান কথাবোৰ বুজিবলৈ বুজ অকণমান নাই বুজাততো বুজিম বুজাচোন তই বুজা এটা কথা নহয় মই যদি কিবা এটা কথা কওঁ তই বুজি পাবি মাথাত আতে মানে বুজিম তই ক বুজিবি তেনেহ'লে শুন কংস মহাৰাজে এই প্ৰাণৰ শত্ৰু সেই মধিবৰ নিমিত্তে এইটো সেই আমি যে এনেকে দিনে ৰাতিয়ে ইয়াত একাকাৰ কৰি আছো তই এই কথাটো গম পাইছনে বাৰু বুজাততো বুজিছো কিন্তু এই কংস মহাৰাজৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈ আছে নিশ্চয় শুনিব মুখ ওলাই যায় এই বসুদেৱ আৰু এই দৈব্যকী এনেকে এই লোহাৰৰ কাৰাগাৰৰ ভিতৰত ভৰাই থৈছে চাচোন অকল এয়াই নহয় বুজিছ নাই এই কংস মহাৰাজৰ পিতৃ অত্যাচাৰ কৰিছে নে এটা কথা মই কিন্তু নকৈ নোৱাৰো দেই এই কংস মহাৰাজৰ কিন্তু দিছে কোনবোৰ কেলে দৈৱকী বিবাহৰ দিনাখন পানী হেৰা দেই এইবিলাক কথা শুনি মোৰ টোপনিয়ে লাগিছে আৰু দেই কি হ'ল টোপনি ধৰিছে মোৰ তই এটা কাম কৰ মই অকণমান শুই লওঁ তই চাবি হাউত কেনে টোপনিয়ে মোকো হেঁচা মাৰি ধৰিছে কি কোৱা হয় হাতী ঠিকে আছে বাৰু এনেকে বহাই দি থাকিব লাগিব নাই মই প্ৰথমতে শুই লওঁ তই চা মই ডাঙৰটোতকৈ তই চাই ল মই শু নাই
আৰু কিমান যন্ত্ৰণা সহ্য কৰিম প্ৰভু, কিমান কষ্ট দিবা বসুদেৱ দৈৱকী। আজি মোৰ বাবে বন্দী হ'ল সতী দৈৱকী, আৰু বন্দী হ'ল মহাৰাজ উগ্ৰসেন। নিপীড়িত জৰ্জৰিত আজি মথুৰাবাসী। দিয়া ইন্দ্ৰ, বজ্ৰ ধুমুহাই শেষ কৰি দিয়া মোৰ জীৱন। মোক মুক্তি দিয়া প্ৰভু, মোক মুক্তি দিয়া। জীয়াই থকা আৰু মোৰ কোনো ইচ্ছা নাই। কি আচৰিত! আপোনা আপুনি হাতৰ পৰা শিকলি পৰিল সুলকি। টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰাজাৰ কোনে আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিলা বৃষ্টি, প্ৰকৃতিৰ ভীষণ দুৰ্যোগে ধ্বংস হ'ব যেন সৃষ্টি এটি পলকতে। ভিতৰত মই আৰু দৈৱকী মাথো দুয়োজন দুটি পানী সৃষ্টিত কেৱল ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণে ধূপ ধূনা চন্দনৰ সুগন্ধত চতুৰ্দিশ সাজি কৰে সখুকি। দৈৱকী নাথ, দৈৱকী লোৱা লোৱা নাথ, উত্তৰত্ন দিলো উপহাৰ। দিয়া দিয়া দৈৱকী। পুত্ৰৰত্ন আমাৰ
দুখনিৰ খোলা সুদা কৰে জিলিকিল সৈন্যৰ খোলাত কি দৈব কি চিৰ সুন্দৰ হে চিৰবাঞ্চিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্যৰ সৃষ্টি সকলোকে সমাৱেশ ঘটাই ভুৱন মোহন ৰূপ দেখুৱাই বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে প্ৰভু তুমি কৰিলা সাৰ্থক হে প্ৰভু তোমাহেন বিশ্বজনৰ হ'বলৈ উপযুক্ত জনক জননী কিবা সাধ্য কিবা শক্তি আছে আমাৰ ক্ষুদ্ৰ প্ৰভু আমি অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিজ গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰ ধাৰা খাৰে আহি মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰ ভাবে তুমি মোক ধৰিলা সাৱতি মাতৃভাৱে ললো মই বুকু টাকুৱালি হামৰা তজু চকু চাত মৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ বুকুলৈ আহা পুনবাৰ স্থিতি হোৱা দৈৱকীৰ খোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে কল্পতৰু মোৰো সেই একেই অভিলাষ পুত্ৰৰূপে দেখুৱা তোমাক
বকীৰ হীৰাই হীৰাই কি যে ঢালি দিছা অমৃতৰ সঞ্জীৱিত হ'ল মৃত প্ৰাণ। ভাগ্যবতী ভাগ্যবতী তুমি দৈৱকী মকুতিয়া সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰকে বাৰ কান্দিছা দেখোন কিবা হেতু আনন্দ বিষাদ ৰেখা গুচোৱা মুখৰ পৰা ৰিহাৰ চল কান্দা নাথ তুমিও লগতে কান্দে সকলোৰে পাছতে আহি হ'বহি উপস্থিত ভাতৃবোৰ মহাকাল আখ্যাত কিয় বাছাত জন্ম ললি খন্তেকৰ বাবে কিবা হেতু স্থিতি হলিয়ে দৈৱকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জন্মৰ দেউতাৰ হাও লাগি আজি পৰি যায় সোণৰ অহংকাৰ নাহিলে কেলৈ নহ'ল দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যদু কিয়নো আহিলি দাদা আছে হত মোৰ ৰাতি দিনে মেলেশ্বৰ পলুৱাই তোক মই কোন দিকে কি উপায়েৰে ৰক্ষা কৰো মোৰ পংখৰ প্ৰদীপ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গোকুলৰ ফালে গোকুলৰ নন্দৰ গৃহত উপজিছে যোগমায়া যশোদাৰ গৰ্ভত
মেলাছে সকলো দায় আনা তোমাৰ পুত্ৰক সলাই যোগমায়া জোৱা বসুদে পলম নকৰিবা জোৱা বসুদেৱ পলম নকৰিবা জোৱা 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 বসুদেৱ পুনৰবাৰ দৈব্যবাণী শুনিলা দৈৱকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে দিয়া দিয়া দেৱী পুত্ৰক আমাৰ দেৱৰ নিৰ্দেশ মানি এই মুহূৰ্ততে সুস্থ মই গকুলৰ ফালে দিয়া দিয়া দেৱী পুত্ৰক আমাৰ उठा देवी অতদিন যিটো কাৰ্যভাৱে ইমান কষ্ট কৰি আছিলো আজি তাৰ ফল লাভ কৰিম যেন পাইছো দৈৱকীৰ অষ্টম সন্তান জন্ম হ'ল এতিয়া এই বাৰ্তাটো মহাৰাজক দি মহাৰাজৰ পৰা ধন সোণ লাভ কৰিম মই যাওঁৱেই এডাল শুই আছে নহয় ইয়াক মই জগাওঁ নে নজগাওঁ কথাটো কওঁ নে নকওঁ যদি মই কথাটো কওঁ তেনেহ'লে ধন সোণৰ ভাগ ইয়াকো দিব লাগিব নাই নকওঁ পিছে এটা কথা নহয় মই যদি এতিয়া ইয়াৰ পৰা গুচি যাওঁ ইয়াত যদি আকৌ কিবা নঘটিবলগীয়া ঘটনা ঘটে তেনেহ'লেতো মহাৰাজে মোক নচচা হুলত দিব কি কৰোঁ এতিয়া হয় এইটো জগালেও বিপদ নজগালেও বিপদ কাই কাই ভয় খাই মাৰিবি দেই তোক
ৰাতিপুৱা শান্তিত শুব নোৱাৰি এতিয়া শান্তিত খোৱাৰ সময় নহয় পুৰস্কাৰ লোৱাৰ সময় টোপনি গাত জগাই লৈ পেলাই কি পাক লগা কথা কৈ আছ পোনে পোনে ক এইফালে চা কোনফালে জধা মূৰ্খ এইফালে চা চা কি দেখিছ দৈৱকীৰ অষ্টম সন্তান জন্ম হ'ল এতিয়া এই বাৰ্তাটো ৰজা দি পেলাই ধন লাভ কৰিব লাগিব প্ৰথমতে মই দেখিছিলো যেতিয়া মই আগবাঢ়ো কথাটো হওঁতে হয় তইচোন দেখিলি মই দেখিলো গতিকে খবৰটো মই দিওঁগে প্ৰথমে দেখিলি তই মই গতিকে খবৰটো দিমগে মই হ'ব নহয় নিদিম নহয় তই থাক মই যাওঁ নহ'ব তই থাক মই যাওঁ তই থাক মই যাওঁ যা এনেও শৰতকাল চবফালে শুকান তই যা বাটেদি মই যাওঁ পথাৰেদি পিছে এইফালে কি হ'ব এই যা যি হৈ থাক